স্বামী বিবেকানন্দই কৈছিল যে এইখন জগতে প্ৰথমে প্ৰতিটো বস্তুক ঠাট্টা কৰে, ইয়াৰ পিছত ইয়াৰ বিৰোধিতা কৰে, অৱশেষত মানি লয়। নমস্কাৰ প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই যিজন মহান ব্যক্তিৰ কথা ক'বলৈ ওলাইছোঁ, তেওঁ হৈছে বিখ্যাত আধ্যাত্মিক গুৰু স্বামী বিবেকানন্দ। তেওঁৰ জন্ম হৈছিল 1863 চনৰ 12 জানুৱাৰীত, যাক আমি ভাৰতত যুৱ দিৱস হিচাপে পালন কৰোঁ। 1902 চনৰ 4 জুলাইৰ দিনা তেওঁ স্বৰ্গগামী হয়। তেওঁ মাত্ৰ এইখন পৃথিৱীত 39 বছৰহে জীয়াই আছিল। কিন্তু এই 39 বছৰত তেওঁ গোটেই পৃথিৱীত ইমান ভাল আৰু আচৰিত কিছুমান আদৰ্শ দি গৈছে যে যদি আপুনি ইয়াৰ পৰা যিকোনো এটাৰ ওপৰত কাৰ্যকৰী কৰে, তেন্তে হয়তো আপোনাৰ জীৱনটো চিৰদিনৰ বাবে সলনি হৈ যাব। 1893 চনত যেতিয়া তেওঁক বিশ্ব ধৰ্মীয় সমাৱেশত আমেৰিকাৰ চিকাগোলৈ মাতি অনা হৈছিল, তেতিয়া তেওঁ ভাষণ দিবলৈ মাথো 2 মিনিট সময় পাইছিল। আৰু সেই ভাষণটো আজিও মনত আছে, কাৰণ তেওঁ নিজৰ ভাষণ আৰম্ভ কৰিছিল, মোৰ প্ৰিয় আমেৰিকান ভাই ভনীসকল। এই আৰম্ভণিৰ ৰেখাডাল, এই আৰম্ভণিৰ শব্দবোৰ সকলোৰে হৃদয় জয় কৰিবলৈ পাৰিছিল। ইউৰোপ আমেৰিকাৰ লগতে আমাৰ দেশ ভাৰতত সনাতন ধৰ্মৰ কণ্ঠ সকলোতে বিয়পাই দিবলৈ, সনাতন ধৰ্মৰ চিন্তা বিয়পাই দিবলৈ স্বামী বিবেকানন্দজীয়ে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল, যিয়ে আজিও নিজৰ কাম অহৰহভাৱে কৰি আহিছে। তেওঁৰ গুৰু ৰামকৃষ্ণ পৰম শংকৰদেৱৰ আটাইতকৈ প্ৰিয় শিষ্য আছিল। তেওঁৰ পৰা বহু কথা শিকিবলগীয়া আছে। আজি আমি জানিম সেই 5টা মহৎ কথা, যিবোৰ কথা সকলোৱে শিকাটো উচিত। তেনেহ'লে জানো আহক স্বামী বিবেকানন্দৰ পৰা 5টা জানিবলগীয়া কথা। 1 নম্বৰ, স্বামী বিবেকানন্দৰ পৰা শিকিবলগীয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল এজন ব্যক্তিৰ মমতাৰ অনুভূতি, আনক সহায় কৰাৰ অনুভূতি থাকিব লাগে। সৰু এটা মই এতিয়া কাহিনী কওঁ, মোৰ বহুত ভাল লাগে। সৰুতে মই স্কুলত পঢ়িবলৈ পাইছিলোঁ, এতিয়াও মোৰ সেই কথাখিনি মনত আছে। স্বামী বিবেকানন্দৰ মাকে এখন কটাৰী আনিবলৈ কৈছিল। লগে লগে স্বামী বিবেকানন্দই কটাৰীখন আনি মাকক দিলেহি। মাকে সেইটো সময়ত পাকঘৰত কাম কৰি আছিল, আৰু যেতিয়া তেওঁ মাকৰ হাতত কটাৰীখন দিছিল, তেতিয়া কটাৰীৰ চোকা ধাৰটো নিজৰ ফালে ৰাখি অন্য ফালটো মাকৰ ফাললৈ আগবঢ়াই দিলে। মাকে হাতত কটাৰীখন লোৱাৰ লগে লগে দেখিলে যে ল'ৰাটোৱে মাকৰ কথা চিন্তা কৰিছে। ক'লে যে, পুত্ৰ, তুমি ডাঙৰ হ'লে বহুতক সহায় কৰিবলৈ পাৰিবা, বহুত মানুহৰ মৰম পাবা তুমি। স্বামী বিবেকানন্দই সুধিলে যে, তুমি এইটো কথা কেলৈ ক'লা মা? তেতিয়া মাকে ক'লে যে, পুত্ৰ, তুমি তোমাৰ কথা চিন্তা নকৰি মোৰ বাবে চিন্তা কৰিছা, যাতে মই আঘাত নাপাওঁ। যিহেতু তুমি এতিয়াও সৰু হৈ আছা, তুমি বুজি পাইছিলা যে তুমি চোকা ধাৰটো নিজৰ হাতত ৰাখিছিলা আৰু মোক কভাৰৰ ছাইডটো দিছিলা। স্বামী বিবেকানন্দৰ জীৱনৰ এই সৰু ঘটনাটোৰ পৰাই আমি বুজিব পাৰোঁ যে তেওঁ কিমান দয়ালু পুৰুষ আছিল, তেওঁ মানুহৰ প্ৰতি কিমান মৰম চেনেহ কৰিছিল। এই সৰু ঘটনাৰ এই কাহিনীটোৱে আমাক আটাইতকৈ ডাঙৰ কথাটো শিকাইছে যে আপোনাৰ নিজৰ পৰিয়ালত ল'ৰা ছোৱালী, বয়োজ্যেষ্ঠ আদিয়ে ভাল কাম কৰিছে, তেন্তে আপুনি তেওঁলোকক প্ৰশংসা কৰা উচিত, যাতে ভৱিষ্যতে তেওঁলোকে আৰু ভাল কাম কৰিবলৈ পাৰে আৰু ভাল মানুহ হয়। আমাৰ মানুহৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মানৱীয় হোৱা। 2 নম্বৰ শিক্ষাটো হৈছে আপোনাৰ লক্ষ্যত মনোনিৱেশ কৰক। স্বামী বিবেকানন্দই কোৱা এষাৰ জনপ্ৰিয় কথা, জাগি থাকা, সাৰে থাকা, যেতিয়ালৈকে লক্ষ্যত উপনীত হ'ব নোৱাৰা। ইয়াৰ ওপৰতো মই এটা সৰু কাহিনী কৈছোঁ আপোনালোকক। এবাৰ স্বামী বিবেকানন্দই নিজৰ আশ্ৰমত জিৰণি লৈ আছিল। তেতিয়া এজন মানুহে আহি ক'লে যে, মই স্বামীজীক লগ কৰিবলৈ বিচাৰোঁ, ই অতি গুৰুত্বপূৰ্ণ, মই তেওঁক লগ পাবলৈ বিচাৰোঁ। স্বামীজীয়ে সাৰ পোৱাত মানুহজনে স্বামীজীৰ ভৰিত পৰি ক'লে যে, হে প্ৰভু, জীৱনৰ লক্ষ্যত কেনেকৈ উপনীত হ'বলৈ পাৰিম মই? মোক আপুনি বুজাই দিয়কচোন। মই জীৱনত একেবাৰে সফল হ'ব পৰা নাই, মই বিচৰাখিনি আজিও পোৱা নাই। স্বামীজীয়ে তেতিয়া সেই ব্যক্তিজনক ক'লে, এটা তুমি কাম কৰা, এইটো মোৰ পোহনীয়া কুকুৰ, অলপ সময় তুমি ইয়াক ফুৰাবলৈ লৈ যোৱা, তাৰপিছত আমি কথা পাতিম। সেই ব্যক্তিজনে কুকুৰটোক লৈ ফুৰাবলৈ লৈ গ'ল। ঘূৰি আহোঁতে স্বামীজীয়ে তেওঁক 2টা প্ৰশ্ন কৰিলে। প্ৰথম প্ৰশ্নটো আছিল যে, আপুনি একেবাৰে ভাগৰুৱা যেন লগা নাই। দ্বিতীয়টো প্ৰশ্ন আছিল যে, এই কুকুৰটোৱে কিয় ইমান ফূৰ্তিত আছে? সেই ব্যক্তিজনে কৈছিল যে, স্বামীজী, আমি ওলাই যোৱাৰ পাছত মই মোৰ বাটত পোনে পোনে খোজকাঢ়ি গৈ আছিলোঁ। অলপ খোজকঢ়াৰ পিছত আমনি লগাত মই উভতি আহিলোঁ। অন্য হাতেদি আপোনাৰ কুকুৰটোৱে য'তেই কিবা এটা দেখিছিল তালৈকে দৌৰি গৈছিল। দৌৰি থকাৰ বাবেই সি আজি ফূৰ্তিত আছে। স্বামীজীয়ে কয় যে, এই ঘটনাটোৱে আপোনাৰ জীৱনৰ সাৰমৰ্ম। সন্মুখত আপোনাৰ লক্ষ্যটো দেখিবলৈ পাইছে, কিন্তু তাৰ মাজতো আপুনি বিচলিত হৈছে, কেতিয়াবা ইয়াত, কেতিয়াবা তাত, কেতিয়াবা দ্বিতীয়টো টাৰ্গেট, কেতিয়াবা তৃতীয়টো টাৰ্গেট, আৰু য'তেই যাবলৈ বিচাৰে তাতে আপুনি প্ৰকৃততে যি বিচাৰে তাত উপনীত হ'বলৈ নোৱাৰে। যদিহে আপুনি এনেকৈ খোজকাঢ়ে, তেন্তে আপুনি আপোনাৰ গন্তব্যস্থান কেতিয়াও গৈ নাপাবগৈ। কিন্তু যদি আপুনি পোনে পোনে খোজকাঢ়ি গৈ থাকে, তেন্তে আপুনি গন্তব্যস্থানত নিশ্চয় উপনীত হ'বলৈ পাৰিব। এই কাহিনীৰ এই ঘটনাটোৱে এইটোৱেই শিকাইছে যে জীৱনত নিজৰ লক্ষ্যত মনোনিৱেশ কৰক,
অন্যমনস্ক কেতিয়াও নহ'ব। বহু সময়ত আমি আনৰ কথা বতৰাত আহি ভাবোঁ যে তেওঁ এইটো ক্ষেত্ৰত নিজৰ নাম অৰ্জন কৰিছে, ময়ো সেইটোকে কাম কৰাটো উচিত হ'ব। আমি অতি সোনকালে অন্যমনস্ক হৈ পৰোঁ। তেতিয়াহে আমি বুজি পাওঁ যে ই আমাৰ বাবে সেইটো একেবাৰে উপযোগী নাছিল। আৰু এনেকৈ হ'লে আমি যি এটা উদ্দেশ্যলৈ আগবাঢ়িছিলোঁ সেই ঠাইত উপনীত হ'বলৈ পলম হ'ব। তৃতীয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ কথাটো হ'ল নাৰীক সন্মান কৰক। নাৰীক সদায় সন্মান কৰাটো উচিত। স্বামী বিবেকানন্দৰ জীৱনত ঘটা অন্য এটা ঘটনাৰ কথা ক'বলৈ ওলাইছোঁ। তেওঁ বিভিন্ন দেশত সনাতন ধৰ্মৰ প্ৰচাৰ কৰি আছিল আৰু তেওঁ অবিৰতভাৱে নিজৰ শিক্ষা দি আহিছিল। এবাৰ তেওঁ বিদেশৰ মাটিত আছিল। বহুত মানুহে তেওঁক লগ কৰিবলৈ আহিছিল। সেইটো সময়ত এগৰাকী বিদেশী মহিলা তেওঁৰ ওচৰলৈ আহিলে আৰু সেই ভদ্ৰ মহিলাগৰাকীয়ে আহি ক'লে যে মই আপোনাৰ ওপৰত বহুত আপ্লুত হৈ পৰিছোঁ। আপুনি বৰ ভালকৈ কথাবিলাক কয় আৰু মই আপোনাক মোৰ স্বামী বনাবলৈ বিচাৰোঁ। সেই মহিলাগৰাকীয়ে বিয়াৰ প্ৰস্তাৱ দিয়াৰ লগে লগে স্বামী বিবেকানন্দই কৈছিল যে এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে, কাৰণ মই এজন সন্ন্যাসী আৰু যদি মোৰ ওপৰত তুমি ইমানেই আপ্লুত হৈছা তেন্তে এটা কাম কৰা, তুমি মোক তোমাৰ ল'ৰা কৰি লোৱা। ইয়াৰ দ্বাৰা মোৰ সন্ন্যাসী ধৰ্মটো নাভাগিব আৰু মোক তুমি সদায় নিজৰ পুত্ৰৰ দৰে পাবা। মানুহগৰাকীক এই কথাটো কওঁতে মানুহগৰাকীয়ে স্বামীজীৰ চৰণত পৰি ক'লে যে আপুনি সঁচাকৈ ভগৱানৰ দৰে, আপুনি ঈশ্বৰৰ দৰে যিয়ে কেতিয়াও নিজৰ ধৰ্মৰ পথৰ পৰা বিচলিত হোৱা নাই। এই সৰু ঘটনাটোৱে আমাক সকলোকে এটা গুৰুত্বপূৰ্ণ কথা শিকায়। জীৱনত নাৰীক সদায় সন্মান কৰক, কাৰণ তেওঁলোকৰ বাবেই আজি আমি এইখন পৃথিৱীত জীয়াই আছোঁ। 4 নম্বৰ শিকিবলগীয়া কথাটো হ'ল জীৱনত আপোনাৰ গুৰুসকলক সদায় মূল্য দিয়ক। আপোনাৰ গুৰুজনক কেতিয়াও নাপাহৰিব। আজিৰ পৃথিৱীত যেতিয়া বহুতে এটা পদত উপনীত হয় তেতিয়া তেওঁলোকে ভাবে যে এজন গুৰুৰ কি দৰকাৰ আছে। তেওঁ আমাক শিকাইছিল, আমি পাহৰি যাওঁ যে গুৰুজনে আমাক বাট দেখুৱাইছিল, বাটত খোজকাঢ়িবলৈ শিকাইছিল। আৰু যদি আমি গন্তব্যস্থানত উপনীত হওঁ তেন্তে গুৰুজনে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকাটো পালন কৰে। স্বামী বিবেকানন্দই তেওঁৰ গুৰু ৰামকৃষ্ণ পৰম শংকৰদেৱৰ ওচৰত নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল। তেওঁ প্ৰতিটো উশাহত প্ৰতিটো মুহূৰ্ততে নিজৰ গুৰুৰ সেৱাত উৎসৰ্গা কৰিছিল। 100% নিজকে সমৰ্পণ কৰি দিছিল। ৰামকৃষ্ণ পৰম শংকৰদেৱে যেতিয়া শেষ উশাহটো লৈ আছিল জীৱনৰ শেষ মুহূৰ্তবোৰত, সেইটো সময়ত তেওঁ বৰ কষ্টত আছিল। কিন্তু স্বামী বিবেকানন্দই সদায় প্ৰথমতে নিজৰ গুৰুৰ লগত থাকিছিল। সেইটো সময়ত তেওঁৰ নিজৰ পৰিয়ালৰ অৱস্থাটো ভাল নাছিল, তেতিয়াও তেওঁ পৰিয়ালক এৰি গুৰুৰ লগত থাকিছিল। স্বামী বিবেকানন্দই গুৰুৰ লগত সকলো সময়তে আছিল। স্বামী বিবেকানন্দই কৈছিল যে মোৰ গুৰুজনাৰ অস্তিত্ব এইখন পৃথিৱীত থাকিবই লাগিব, মই এটা ইয়াৰ অংশ হ'বই লাগিব, মই ইয়াৰ এটা অংশ হৈ পৃথিৱীত আধ্যাত্মিকতা বিয়পাব লাগিব। 5 নম্বৰটো শিকিবলগীয়া কথা হ'ল জীৱনত বুদ্ধিমান হওক কিন্তু হাস্যৰস এৰি নাযাব। হাঁহি ধেমালি কৰিবলৈ নাপাহৰিব, কাৰণ কেতিয়াবা আমি জীৱনত বহুত চিৰিয়াছ হৈ পাহৰি যাওঁ যে আমি হাঁহিবও লাগে। আমাৰ হাঁহিটো বৰ গুৰুত্বপূৰ্ণ। স্বামী বিবেকানন্দই এবাৰ বিদেশৰ ৰেষ্টুৰেণ্টত ৰাতিৰ আহাৰ খাইছিল। কাষতে বহি আছিল এগৰাকী বিদেশী বিষয়া। গাহৰি আৰু চৰাই একেলগে বহি থকা এনেকুৱা এটা ৰেষ্টুৰেণ্টত তেওঁ নাখাওঁ বুলি কয়। স্বামী বিবেকানন্দই তাত থকা চৰাইজনীলৈ চাই কৈছিল, তুমি মানে মই উৰি যোৱাটো বিচাৰিছা নহয় জানো? সেইটো সময়ত তেওঁৰ কথাখিনিয়ে ৰেষ্টুৰেণ্টত থকা সকলোকে হাঁহিবলৈ বাধ্য কৰালে। ই এটা সৰু কাহিনী, কিন্তু ই আমাক শিকায় যে যদি আপুনি হাঁহিক ঠাট্টা কৰিব বিচাৰে আৰু যদি আপোনাৰ সেই স্তৰৰ হাস্যৰস থাকে তেন্তে নাটকীয় পৰিস্থিতি বা পৰিস্থিতিত য'ৰ পৰা ওলাই অহাটো কঠিন হৈ পৰে, কিন্তু সেই সময়তো পৰিৱেশটো লঘু কৰিব পাৰে। হাঁহি আৰু সুখেৰে আগবাঢ়ি যাবলৈ পাৰি জীৱনত। সেইবাবে বুদ্ধিমতাৰে হাস্যৰস সদায় ধৰি ৰাখক, ই আপোনাক এজন ভাল মানুহ কৰি তুলিব। স্বামী বিবেকানন্দই 5টা আচৰিত কথা কৈ গৈছে। 1 নম্বৰ, চিন্তা কৰক কিন্তু চিন্তাত সকলো পাহৰি নাযাব। 2 নম্বৰ, এটাকৈ কাম কৰক আৰু তাত নিজৰ আত্মাক বিসৰ্জন দিয়ক। 3 নম্বৰ, জাগি থাকক আৰু লক্ষ্যত উপনীত নোহোৱালৈকে ৰৈ নাথাকিব। 4 নম্বৰ, জীয়াই থকালৈকে শিকিবলৈ চেষ্টা কৰক। 5 নম্বৰ, এই পৃথিৱীখন জিমৰ দৰে আৰু আমি ইয়ালৈ আহিছোঁ নিজকে শক্তিশালী কৰিবলৈ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা বহুখিনি কথা শিকিবলৈ পাৰিছে। স্বামী বিবেকানন্দৰ জীৱন আৰু এইখন পৃথিৱীত তেওঁৰ চিন্তাধাৰাৰ পৰা বহুত কিবা কিবি শিকিবলৈ পাৰি, যিয়ে এই পৃথিৱীখনক সলনি কৰিবলৈ পাৰে। সেইবাবে আপুনিও এনেকুৱা এটা কাম কৰি দেখুৱাওক যিটো অন্যই কৰিব নোৱাৰে। ধন্যবাদ।